নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেন্ডিং অসম আজি হৈছে 16 নৱেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি দিব জনাইছো ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ 30 বিঘা মাটিত হ'ব জুবিন গাৰ্গৰ এক আটক ধুনীয়া উদ্যান 25,000 লোকে একেলগে গাব জুবিন গাৰ্গৰ মায়াবিনী গীত এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক 30 বিঘা মাটিত হ'ব জুবিন গাৰ্গৰ নামত এক আটক ধুনীয়া উদ্যান আৰু জুবিন গাৰ্গক লৈ বিটিসি চৰকাৰে লৈছে এই ডাঙৰ পদক্ষেপ আৰু উপজা দিনৰ দিনাই কোকৰাঝাৰত কৰা হ'ব আধাৰশিলা আৰু 18 নৱেম্বৰত আধাৰশিলা কৰিব বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আৰু গৌৰাং নৈৰ পাৰত 25,000 লোকে একেলগে গাব মায়াবিনী গীত আৰু 53 বছৰীয়া জন্মদিনত ৰোপণ কৰা হ'ব 53টা নাহৰৰ গছপুলি আৰু অসমীয়া আৰু বড়ো ভাষাত পৰিৱেশিত হ'ব জুবিন গাৰ্গৰ মায়াবিনী গীত আৰু 30 বিঘা মাটিত জুবিন গাৰ্গৰ নামত নিৰ্মাণ হ'ব এক উদ্যান আৰু জুবিন গাৰ্গক লৈ বিটিসি চৰকাৰে লৈছে এই ডাঙৰ পদক্ষেপ জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ কোন হ'ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী দিল্লীত হাই ভোল্টেজ বৈঠক এক ডাঙৰ খবৰ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ কোন হ'ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী আৰু আকৌ নীতিশ কুমাৰে হ'ব নেকি পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে আৰু মুখ্যমন্ত্ৰীৰ আসনক লৈ বিহাৰৰ ৰাজনীতিৰ এক জল্পনা কল্পনা আৰম্ভ হৈছে আৰু দশমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল'বলৈ এক প্ৰকাৰ সাজু হৈছে নীতিশ কুমাৰ আৰু চৰকাৰ গঠনৰ বাবে দিল্লীলৈ ৰাওনা হৈছে কেন্দ্ৰীয় মন্ত্ৰী লালন সিং আৰু সঞ্জয় ঝা আৰু প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ সভাপতিৰ সৈতে বহিব বৈঠকত বিৰোধীক ধুলিচ্ছাত কৰি এবাৰ শক্তি দেখুৱাইছে এনডিএ আৰু বিজেপিৰ সুনামিত উৰি গ'ল বিৰোধী দল আৰু কোন হ'ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী তাক লৈ এতিয়া জল্পনা কল্পনা আৰম্ভ হৈছে আৰু পুনৰবাৰ নীতিশ কুমাৰে হ'ব নেকি বিহাৰৰ মুখ্যমন্ত্ৰী তাক লৈ চৰ্চা আৰম্ভ হৈছে জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বিজেপি চৰকাৰ যিদিনা যাব সিদিনাই দিছপুৰৰ পৰা আৰম্ভ কৰি সমগ্ৰ অসম দখল কৰিব মিয়াই এক প্ৰকাৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে মিয়াসকলৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছো খবৰ এক ডাঙৰ খবৰ যিদিনাৰ পৰাই অসমত বিজেপি নাথাকিব দিছপুৰৰ পৰা আৰম্ভ কৰি গোটেই অসমখন মিয়াই দখল কৰি ল'ব আৰু যিসকল অসমীয়াই বিজেপিৰ বিৰোধিতা কৰিছে বিজেপি চৰকাৰ গলেই অনুতপ্ত হ'ব সেই লোকসকল আৰু মিয়াসকল আপোনাৰ মোৰ দৰে মানুহ নহয় বুলি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু 40% আগ্ৰাহী মানুহ আৰু ফেচবুকত এইসকলে যিদৰে বেয়া কথা কয় বেয়া মন্তব্য কৰে বিজেপি নাথাকিলে ক'ত যাবগৈ চিন্তা কৰক অসমবাসী ৰাইজে এনেদৰে এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত আৰু এইসকলৰ বেছিভাগেই হৈছে উদন্ত আৰু এইসকলৰ অভদ্ৰামীৰ সীমা নাই বুলি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু অসমত অসমীয়াসকল একত্ৰিত হ'ব লাগিব তিনি গগৈৰ সমৰ্থক অসমীয়াৰ সমৰ্থক নহয় আৰু তিনি গগৈ মিয়াৰ সমৰ্থকহে কংগ্ৰেছ আহিলেই অসমত মিয়াৰ আগ্ৰাসন বৃদ্ধি পাব আৰু বিজেপি চৰকাৰ অবিহনে অসমৰ ভৱিষ্যত কেনে হ'ব মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে ভৱিষ্যতবাণী আৰু যিদিনাৰ পৰাই অসমত বিজেপি নাথাকিব দিছপুৰৰ পৰা আৰম্ভ কৰি গোটেই অসমখন মিয়াই দখল কৰি ল'ব বুলি বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ 19 নৱেম্বৰত কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন আৰু আপুনি এতিয়াই আপডেট কৰি লওক আপোনাৰ বেংক একাউণ্ট জনাইছো সবিস্তাৰে খবৰ দেশৰ কৃষকসকলৰ বাবে আহি গ'ল ভাল খবৰ 19 নৱেম্বৰত দেশৰ কৃষকৰ একাউণ্টত সোমাব 2,000 কোটি টকা আৰু আপুনিও সাজু হওক পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন ল'বলৈ নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন আৰু আজি কৰি লওক কেৱাইচি আপডেট আৰু কেৱাইচি আপডেট নকৰিলে লাভ নকৰিব পিএম কিষাণৰ ধন এটা অতিকৈ জৰুৰী খবৰ জনাইছো যদি আপুনি পিএম কিষাণৰ ধন লাভ কৰে তেন্তে আপুনি অতি শীঘ্ৰেই আপোনাৰ কেৱাইচি আপডেট কৰক নহলে কিন্তু আপুনি নাপাব পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন আৰু জালিয়াতিৰে নাম সন্নিবিষ্ট কৰা হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে ইতিমধ্যে আৰু পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল আৰু মুকলি কৰা হৈছে এটা বিশেষ হেল্পলাইন নম্বৰটো হৈছে 155261 যদি
কিবা সমস্যাৰ সন্মুখীন হয় ধন লাভ নকৰে তেন্তে আপুনি এই নম্বৰৰ সৈতে যোগাযোগ কৰিব পাৰিব আৰু দেশৰ লাখ লাখ কৃষকসকল এতিয়া লাভ কৰিব 21 নম্বৰ কিস্তিৰ ধন আহি পৰিছে ভাল খবৰ 19 নৱেম্বৰত দেশৰ কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা